মই হিজিগুৰি 2 নম্বৰ গেটত এটা এল্টো গাড়ীত মানে এটা ড্ৰাগছ আছিলে। আমাৰ ডিএছপি ছাৰ, আমাৰ সদৰ থানা অচি ছাৰ, আমাৰ হিজিগুৰি আইচি বাইদেউ তেওঁলোক চবেই আহিছে, আমাক মাতিলে। আমাৰ ওচৰতে মানে চাৰ্চ হ'ল, আমি তাত মানে ড্ৰাগছ পালোঁ। আজি এতিয়া জাষ্ট মানে তেওঁলোকে এৰেষ্ট কৰা হৈছে। ক'ৰ পৰা আনিছিলে? কিন্তু তেওঁ কৈছে ডিমাপুৰৰ পৰা আনিছে বুলি কৈছে। কিহত আহিছিলে ডিমাপুৰ? ডিমাপুৰ কিবা ট্ৰেইনত আহিছিলে। আগতে ইয়াত মানে এল্টো গাড়ী আগতে 3-4 দিন আগৰ পৰা ইয়াত এল্টোটো ইয়াত আছে। পুলিচে মানে 3-4 দিনত লক্ষ্য কৰি আছিলে এইটো আপোনাৰ এল্টো গাড়ীখন, আৰু আজি মানে তেওঁ ধৰা পালে। নামটো বিশেষ মই ক'ব পৰা নাই। তেওঁ অৰুণাচল নামচাই ক'ৰবাত বুলি। মই হিজিগুৰি 2 নম্বৰ গেটত এটা এল্টো গাড়ীত মানে এটা ড্ৰাগছ আছিলে। আমাৰ ডিএছপি ছাৰ, আমাৰ সদৰ থানা অচি ছাৰ, আমাৰ হিজিগুৰি আইচি বাইদেউ তেওঁলোক চবেই আহিছে, আমাক মাতিলে। আমাৰ ওচৰতে মানে চাৰ্চ হ'ল, আমি তাত মানে ড্ৰাগছ পালোঁ। আজি এতিয়া জাষ্ট মানে তেওঁলোকে এৰেষ্ট কৰা হৈছে। ক'ৰ পৰা আনিছিলে? কিন্তু তেওঁ কৈছে ডিমাপুৰৰ পৰা আনিছে বুলি কৈছে। কিহত আহিছিলে ডিমাপুৰ? ডিমাপুৰ কিবা ট্ৰেইনত আহিছিলে। আগতে ইয়াত মানে এল্টো গাড়ী আগতে 3-4 দিন আগৰ পৰা ইয়াত এল্টোটো ইয়াত আছে। পুলিচে মানে 3-4 দিনত লক্ষ্য কৰি আছিলে এইটো আপোনাৰ এল্টো গাড়ীখন, আৰু আজি মানে তেওঁ ধৰা পালে। নামটো বিশেষ মই ক'ব পৰা নাই। তেওঁ অৰুণাচল নামচাই ক'ৰবাত বুলি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।